মইৰাবাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। মইৰাবাৰীৰ তাঁতিকটাৰ নগৰীয়া বস্তিত যোৱা নিশা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত চলোৱা এক অভিযানত 50,000 নগদ ধনসহ 13টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ 4টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে সাইফুল ইছলাম, ফৰিছুল ইছলাম, সাদ্দাম হুছেইন আৰু মৰ্জিনা খাতুন। উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা দীৰ্ঘদিন ধৰি নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহৰ লগতে চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। যোৱা নিশা সাইফুল ইছলাম, ফৰিছুল ইছলাম আৰু সাদ্দাম হুছেইনক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়াৰ পিছতে আজি অঞ্চলটোৰ মহিলাসকলে মহিলা ড্ৰাগছ ব্যৱসায়ী মৰ্জিনা খাতুনক আৰক্ষীৰ হাতত গতাই দিয়ে। জয়নালক যেতিয়া ৰাইজে হেঁচা দিছে তেতিয়া জয়নালে আকৌ আনি ৰাইজক গতাই দিছে। আকৌ মানে আনি আমি মহিলা কমিটিয়ে গৈ ঘৰৰ পৰা গৈ থানাত আনি চম্ভাই দিলোঁ। এই মানুহজনী কি মানে ড্ৰাগছৰ লগত জড়িত? মহিলাগৰাকী ড্ৰাগছৰ লগত আমাৰ অৰিয়ষ্টৰ মহিলাখিনি গোটেই মহিলাখিনি জাগ্ৰত হৈ আমাৰ যিটো ড্ৰাগছ নিবাৰণী কমিটি আছে তাতে গাঁওখনত তেখেতসকলৰ সহযোগত একেলগে সকলোৱে মহিলাগৰাকীক ঘৰৰ পৰা কৰায়ত্ব কৰি আনিছে। নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ীৰ বিৰুদ্ধে সকলো মাৰবান্ধি থিয় দিছে আৰু ইয়াৰে আপোনালোকে প্ৰমাণস্বৰূপে দেখা পাইছে তাঁতিকটা নগৰীয়া বস্তিত আমাৰ অবাধে পুৰুষ মহিলা ওলাই আহি আমাৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ী মহিলাক আৰু 3জন পুৰুষ সহ কৰায়ত্ব কৰিছে আৰু প্ৰশাসনক সমজাইও দিছে, আপোনালোকে দেখা পাইছে। গতিকে আমি অনুৰোধ জনাওঁ সেইখন গাঁৱতে জয়নাল নামৰ এজন ব্যৱসায়ী আছে, তেওঁ বৃহৎ অঞ্চলটোকে সামৰি তেওঁ সকলো পুৰুষ মহিলাক এই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়টো কৰাই আছে। তেখেত কুখ্যাত ড্ৰাগছ মাফিয়া বুলিয়ে ক'ব পাৰি। মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।